হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি কোৱান্টছৰ ক্লাছ এটা লৈ আছোঁ। কোৱান্টছ মানে মেথছৰ ক্লাছ এটা লৈ আছোঁ। আমি অলৰেডি এভাৰেজ কৰিলোঁ, এভাৰেজৰ 3টা ক্লাছ কৰিলোঁ নহয় জানো? 3টা অলৰেডি কৰিলোঁ। এতিয়া আছোঁ আজি চতুৰ্থটো ক্লাছ লৈ আহিছোঁ, 4th ক্লাছটো। মই কালি আপোনালোকক ক্লাছটোত কৈছিলোঁ যে কি কৰিম, আমি ডেভিয়েশ্যন কৰিম। আৰু ডেভিয়েশ্যনৰ বেচিক্সখিনি কালি আপোনালোকক শিকাই গৈছিলোঁ। কিবা ডাউট আছে নেকি বাৰু আপোনালোকৰ? যদি ডাউট আছে ন, কমেণ্ট ছেকশ্যনত জনাব। খালি ডেভিয়েশ্যনৰ ইজি আৰু অলপমান দুই এটা মডাৰেট লেভেলৰ কুৱেশ্যন কৰিছিলোঁ। আজি তাৰে অলপমান ইজি টু মডাৰেটৰ পৰা অকণমান হাৰ্ড লেভেলৰ কুৱেশ্যন কৰিম। একচুৱেলি হাৰ্ড নহয় বাৰু ক'ব গ'লে, খালি কুৱেশ্যন মানে কেনেকুৱাকৈ আনিছোঁ কুৱেশ্যনবোৰ আপোনাক আজি টোটেলি ডেভিয়েশ্যনতে শিকাম। মানে কেনেকৈ আৰামছে মুখতে ডেভিয়েশ্যন দি আপোনালোকে পেন পেপাৰ নোহোৱাকৈ কেনেকৈ এটা এভাৰেজৰ চাম কৰিব পাৰে সেইটোৱে শিকাম। মই ট্ৰাই কৰিম আপোনালোকক দুইটা মেথড শিকাবলৈ, এটা ট্ৰেডিশ্যনেল মেথডটো শিকাম, লগতে ডেভিয়েশ্যনটো শিকাম। আৰু আপোনালোকে নিজে পাৰ্থক্যটো গম পাব কি টাইম কিমান বাচিব পাৰে। এতিয়া টাইমটো আপোনাৰ আজিৰ দিনত ঘৰত প্ৰেক্টিছ কৰা টাইমৰ ইমান মূল্য নাই, কিন্তু যেতিয়া এখন আপুনি কম্পিটিটিভ এক্সাম এটাত বহিব তেতিয়া গম পাব আপুনি টাইমৰ মূল্য কাক কয়। ঠিক আছে, চ' পলম নকৰোঁ আৰু এভাৰেজৰ আমি চতুৰ্থটি ক্লাছ আৰম্ভ কৰোঁ। চ' আহক দেৰি নকৰোঁ, আমি প্ৰথম কুৱেশ্যনটো চাওঁ। কৈছে কি, স্নেহা হেজ টেকেন 4 ছায়েন্স কুইজেছ so far and earned the scores of 85, 82, 94, 88. What score must she get on her 5th quiz to achieve an overall average of 89? কি কৈছে কি, স্নেহাই অলৰেডি কেইটা কুইজ দিছে? 4টা কুইজ দিছে। স্নেহাই কেইটা কুইজ দিছে? অলৰেডি 4টা কুইজ দিছে। আৰু প্ৰথমটোত কিমান পাইছে? 85 পাইছে, ছেকেণ্ডটোত কিমান পাইছে? 82 পাইছে, থাৰ্ডটোত 94 পাইছে, আৰু ফ'ৰ্থটোত 88 পাইছে। তাই আৰু সুধিছে তাহলে এইটো নাম্বাৰ 1, ঠিক আছে, এইটো নাম্বাৰ 2, নাম্বাৰ 3, এইটো নাম্বাৰ 4, আৰু হচ্ছে নাম্বাৰ 5টোত কিমান পালে? নাম্বাৰ 5টোত আমি এক্স বুলি ভাবি নলওঁ, এক্স আপোনাক বুজাবলৈ কৈছোঁ। নাম্বাৰ 5টো আমি কিমান নাজানো, ঠিক আছে, নাম্বাৰ 5টো আমি এক্স বুলি ভাবি লৈছোঁ। এক্স পালে তাই টোটেল এভাৰেজটো 89 হ'ব। বুজি পাইছেনে? কৈছে কি, আকৌ এবাৰ প্ৰশ্নটো বুজি লওক দেই। প্ৰথম প্ৰশ্নটো বুজাটো বহুত বেছি মেটাৰ কৰে, কাৰণ প্ৰশ্নটো যদি আপোনালোকে বুজি নাপায় ন, কুৱেশ্যনটো আপোনালোকৰ ক্লিকে নহ'ব। চব আকৌ এবাৰ প্ৰশ্নটো পঢ়ক, মোৰ লগত পঢ়ক, যাতে আপোনালোকৰ ইজি হয়। কৈছে কি, স্নেহা হেজ টেকেন 4 ছায়েন্স কুইজেছ। কৈছে কি, স্নেহাই 4টা ছায়েন্স কুইজেছ লৈছে, 1, 2, 3, 4, and earned a score of 85. প্ৰথমটোত কিমান পাইছে? 85, ছেকেণ্ডটোত কিমান পাইছে? 82, থাৰ্ডটোত কিমান পাইছে? 94, আৰু ফ'ৰ্থটোত কিমান পাইছে? 88। এতিয়া সুধিছে তাই পঞ্চমটোত মানে ফিফ্থ কুইজটোত কিমান পাব যাতে তাইৰ গোটেই এভাৰেজটো 89 হয়। বুজি পালেনে? চাওক, এতিয়া মই আপোনাক ইচ্ছা কৰিলে মই এটা আপোনাক সেনেকেও শিকাব পাৰোঁ। কেনেকৈ শিকাব পাৰোঁ? মই ট্ৰেডিশ্যনেল মেথড দি শিকাব প্ৰথম, ঠিক আছে। তাই এটাত কিমান পালে? 85 পালে, প্লাছ 82 পালে, প্লাছ 94 পালে, প্লাছ 88 পালে, প্লাছ এক্স পালে। টোটেল নাম্বাৰ কেইটা? 5। এতিয়া তাই টোটেল কিমান পাব? এভাৰেজটো কিমান হ'ব? 89 ইনটু 5 হ'ব নে? 89 ইনটু 5 কিয়? তাৰ এভাৰেজটোহে 89, টোটেল 5খনৰ এইটো টোটেলৰ ফৰ্মুলা নহয় জানো? চ' এইটোত 89 ইনটু 5 কৰিব লাগিব। চ' কিমান হ'ব? 9 5 গুণ 45, 40, 445 তাই টোটেল পাইছে, হয়নে? যেতিয়া তাই 89 পাব এভাৰেজ, মানে যেতিয়া তাই 5খনৰ ৰিজাল্ট আহিব, আৰু যেতিয়া তাই 5 নম্বৰখনত 89 এভাৰেজ পাব, তাই টোটেলটো কিমান হ'ব? 445। বুজি পাইছেনে? এতিয়া এইখিনি যদি আমি প্লাছ কৰোঁ কিমান হ'ব চাওকচোন, 85 প্লাছ 82 প্লাছ 94 প্লাছ 88, নহয় জানো? 10 10 9 19ৰ 1, 19ৰ 1 24, 24 10, 24 10 কিমান? 34। তাই কিমান পালে? 349। এইখিনিত টোটেল কিমান পালে? 349, নহয় জানো? 349 পালে তাই, 349, হয়নে? এই 5টো আমি ইয়াত মাল্টিপ্লাই কৰিছোঁ। চ' 349 প্লাছ এক্স ইকুৱেলছ টু কিমান হ'ব? 445। আহক আমি নেক্সট পেজখনত কৰোঁ। নেক্সট পেজত এটা কৰি দিওঁ। কিমান পাইছোঁ আমি? 349 প্লাছ এক্স ইকুৱেলছ টু 445, নহয় জানো? চ' এক্সৰ ভেলু কিমান হ'ব? 445 মাইনাছ 349, নহয় জানো? 15 পৰা 9 গ'লে 6, হয়নে? 3 পৰা 4 গ'লে কিমান? 9, মানে তাই কিমান পাব লাগিব? 96। বুজি পালেন? যেতিয়া তাই পঞ্চমখনত 96 পাব, তেতিয়া তাইৰ গোটেই এভাৰেজটো কিমান হ'ব? 89 হ'ব। বুজি পালেনে? নে আকৌ এইটো এনেকৈও দেখাব লাগিব? দেখাই দিয়ক, কাৰণ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰটো বেছি ইম্পৰ্টেণ্ট, টাইমটো ইমান ইম্পৰ্টেণ্ট নহয়। 85, 82, 94, 88 কি হয়? 85, 82, 94 আৰু কি আছিলে? 94 আৰু 88, নহয় জানো? 84, 88, লগতে আমি 5 নম্বৰখনত কিমান পোৱা বুলি ভাবিলোঁ? 96। 96 পোৱা বুলি এনচাৰটো পালোঁ। যোগ কৰোঁ, 5 2 7 4 11 8 19 9 25ৰ 2, হয়নে? 16 24 33 42, 42 2 444, 444, হয়নে? এতিয়া আমাৰ টোটেল চাবজেক্ট কিমান? 5টা।
4 4 5 ডিভাইড বাই যদি আমি 5 কৰো 5 8 যা 40 45 5 9 যা আহিছে নে 89 পাঁচখন যদি আমি 96 এনসাৰটো আমি চেক কৰি চালো আহিছে নে নাই হেৰি আমাৰ 89 এভাৰেজ কোৱেশ্চনটো কি কৈছে তাই যেতিয়া 5 নম্বৰ পেপাৰখনত তাই কিমান পালে এভাৰেজ 89 আহিব সো 5 নম্বৰ পেপাৰখন তাই যদি 96 পায় তেতিয়া তাই আমাৰ এভাৰেজটো কিমান আহিব তাই মানে স্নেহাৰ 89 আহিব কিন্তু চাওক আমি x ধৰি কৰিছো টাইম কনজিউমিং হয় নে নহয় অবভিয়াসলি হয় আহক মই আপোনালোকক এটা ডেভিয়েশন মেথডটো দি কৰি দেখাও ঠিক আছে কোৱেশ্চন নম্বৰ কেইটা কি আছিল 82 85 94 88 ন 85 82 94 88 আৰু এটো কিমান আমি নাজানো হয়নে ধৰি লও আমি এটো নাজানো ধৰি লও x ভাবি থৈছো আমি ইউজ নকৰো আৰু গুটে পাঁচখনৰ এভাৰেজ কিমান আহিব 89 এটা আমাৰ 89 হয়নে এভাৰেজটো ই 89 তকে কিমান কম -4 কম ই 89 তকে কিমান কম -7 কম হয়নে ই 89 তকে কিমান বেছি +5 বেছি ই 89 তকে কিমান কম -1 বেছি হয়নে এটা চাওক আমি যদি -4 প্লাস -7 প্লাস 5 -1 কৰো কিমান হ'ব জানেনে -4 -7 +5 -1 কিমান থাকিলে আমাৰ এটো কাটা গল মানে +7 থাকিলে হয়নে এটা এটা বস্তু চাব লাগে ইয়াত কিমান হেৰি হৈ আছে আমাক 89 পাবৰ কাৰণে আমি কিমান এভাৰেজ লৈছিলো 89 আছে হয় নাই কিমান কমি আছে আমাৰ 7 কমি আছে হয় নাই মানে এতিয়া এই 89 ৰ লগত আমি যদি এই 7 টো প্লাস কৰি দিও 89 + 7 কিমান হ'ব 96 হৈছে নে বুজি পাইছে না আহিছে না 96 চাওক 89 + 7 কিমান হয় 96 হয় না আহিছে না 96 বুজি পালা না আপোনালোকে ডিভিজন মেথডটো কিমান ইজি হয় চাওক ডিভিজন মেথড আমি কি কৰিলো আকবাৰ বুজাই দিও ন আপোনালোকে আৰু এবাৰ ভালকে জানে মই এটা কোৱেশ্চনত ইমান এমফাসিস দি বুজাও কাৰণ যাতে আপোনালোকে এট ওয়ান্সত আপোনালোকে ধুনিয়াকে বুজি পাই যায় মই বেলেগ টিচাৰ থাকে আপোনাৰ এবাৰ এটা কোৱেশ্চন বুজালো নেক্সট কোৱেশ্চন দিলে আৰামসে যাব পাৰো কিন্তু মোৰ মেইন মোটিভ হেতু না মোৰ মেইন মোটিভ হল আপোনালোকে বুজি পোৱাটো নহয় জানো 82 94 আৰু কিমান আছিল 88 আৰু আমাৰ এটো আমি ফিফথ সাবজেক্টটো আমি নাজানো আমাৰ টোটাল এভাৰেজ কিমান 89 আমি ডেভিয়েশন মেথড যদি কৰো আমাৰ এভাৰেজ কিমান 89 নহয় জানো 89 ইয়াৰ কালাৰটো চেঞ্জ কৰিলে আপোনালোকৰ বেছি ইজি হ'ব ই 89 কে কিমান কম -4 কম ই কিমান কম -7 কম ই কিমান বেছি +5 বেছি ই কিমান কম -1 কম মানে আলটিমেটলি আমাৰ যদি এখিনি কিমান কম আমি যদি কৰো -4 -7 +5 -1 আমাৰ কিমান থাকিব এইটো মিলিবা গুটে 5 গুছি গল থাকিলে 7 এতিয়া আমাৰ মানে কি 89 ত পৰা 89 তকে আমাৰ কিমান হেৰি হৈ আছে মানে চাওক এতিয়া 89 টো আমি অলৰেডি এভাৰেজটো পাইছো ই 89 তকে কিমান বেছি পালে এভাৰেজটো 89 হ'ব হয় আমি 89 + 7 কৰো ডেভিয়েশনটো প্লাস কৰি দিলো 96 বুজি পালা নে আশা কৰো বুজি পালে কাৰণ বহুত বেছি ডেপথত বুজাইছো আৰু বেছি ভালকে বুজাইছো ঠিক আছে না বুজি পালে চাগে আপোনালোকে টিল যদি আপোনালোকৰ কিবা ডাউট থাকে ভাবে কি মই এটো কিয় হল এটো কিয় নহল কমেন্ট সেকশনত জনাব বা আমাৰ ফোন নম্বৰটো এটো 9881 9181457322 আপোনালোকে এটো মোক ফোন কৰিব আমাৰ অফিচৰ নম্বৰ হয় প্ৰবলেমটো কৰিছে জনাব ঠিক আছে নে আশা কৰো আপোনালোকে বুজি পালে আহকচোন আমি এটা নেক্সট কোৱেশ্চনটো চাও ঠিক আছে আহকচোন আমি কোৱেশ্চন নম্বৰ 2 টোলে যাও কোৱেশ্চন নম্বৰ 2 টোত কৈছে এজন শ্বপকিপাৰে প্ৰথম 5 মাহত এটো বিকিলে ইমান বিকিলে এতিয়া সুধিছে কি 6 নম্বৰ মাহত সি কিমান টকাৰ বিকিব লাগিব যাতে তাৰ ওভাৰঅল এভাৰেজটো 65000 টকা হয় আমি জানুৱাৰী ধৰো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে কি বিকিলে আৰু জুন মাহত কিমান বিকিব খুদিছে এপ্ৰিলত কি কিমান বিকিলে 50000 মই 50000 50 ধৰিছো কাৰণ সবতে 0 0 কাটাই দিব পাৰিব সেকেন্ড মাহত কিমান বিকিলে 70000 থাৰ্ড মাহত কিমান বিকিলে 45000 ফোৰ্থ মাহত কিমান বিকিলে 60000 আৰু পঞ্চম মাহত কিমান বিকিলে 75000 এতিয়া আমি জুন মাহত কিমান বিকিছে আমি নাজানো কিন্তু কৈছে কি আমাৰ তেতিয়া তাৰ গুটেখিনি বিকিবলে তাৰ ওভাৰঅল এভাৰেজটো কিমান হল 65000 মানে 65000 আমি 65 ধৰো তো আমি এভাৰেজটো কিমান বুলি ধৰিছো 65 বুলি ধৰিছো হয়নে 65 ধৰিছো সো আমি এটো ডেভিয়েশন মেথড দি কৰো তাক 65 পৰা যদি 50 যায় 65 পৰা যদি 50 যায় কিমান থাকিল 15 মানে 50 তকে 50 কিমান কমি আছে মেইন এভাৰেজতকে আসল এভাৰেজতকে -15 কমি আছে হয়নে এটো সব কিমান বাঢ়ি আছে 70 - 65 মানে 5 এটো 5000 টকা হি বেছি বিকিলে ফেব্ৰুৱাৰী মাহত তাৰছত হি মাৰ্চ মাহত কি হল তাৰ 20000 টকা হি কমকে বিকিলে হয়নে তাৰ পিছত হি এপ্ৰিল মাহত আৰু 5000 টকা কমকে বিকিলে হয়নে আৰু 5000 টকা হি কমকে বিকিলে 65 আছিল 60 হে বিকিছে আৰু মে মাহত হি 10000 টকা বেছিকে বিকিলে এতিয়া আমি যদি গুটে ডিভিজন কি প্লাস কৰো -15 + 5 -20 -5 + 10 গুটেখিনি আমি ডিভিজন যদি প্লাস কৰো চাওক
+10 +5 +10 15 -15 গুচি গ'ল কিমান ডেভিয়েট হৈছে -25 হয়নে কিমান ডেভিয়েট হৈছে -25 মানে আমাক এভাৰেজটো পাবৰ কাৰণে আমি কিমান যোগ দিব লাগিব মানে চাওক এতিয়া মই আপোনাক বেলেগকে বুজাইছো এতিয়া এক সেকেন্ড আমাৰ এই গুটেখিনি বিকি পেলাই তাৰ কিমান আছিল 65 হয়নে গুটে মানে গুটেখিনি আমাৰ পাঁচটা বিকি 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ বিকি তাৰ 65 হৈ আছিল কিন্তু আমি এই এই পাঁচটাৰহে জানো এইটো নাজানো হয় নাই এই গিটাৰ আমাৰ কিমান আহি আছে কিমান আহি আছে -25 সো এই 6 মাহটোত হি এভাৰেজতকে +25 অবভিয়াসলি বিকিব লাগিব তেতিয়াহে আমাৰ কেতিয়া হ'ব ডেভিয়েশনটো 0 হ'ব ডেভিয়েশন 0 হলে আমাৰ এইটো 65000 এভাৰেজ হ'ব হয়নে বুজি পাইছে নে আকৌ বুজাইছো চাওক কৈছে কি প্ৰথম মাহ দ্বিতীয় মাহ তৃতীয় মাহ চতুৰ্থ মাহ আৰু পঞ্চম মাহ এই প্ৰথম 4 মাহ বিকি তাৰ ডেভিয়েশন কিমান আহি আছে এভাৰেজতকে -25 এতিয়া আমাৰ ওভাৰঅল এভাৰেজটো যদি 65 হ'ব লাগে এই -25 টো আমাৰ ইয়াৰ লগত এই পঞ্চম মাহটো বিকিৰ লগত মিলি যাব লাগিব তেতিয়াহে আমাৰ কি হ'ব 0 হৈ যাব হয় নাই সো ডেভিয়েশন ইয়াত কিমান হৈছে -25 সো পঞ্চম মাহত যিমান বিকিব হি তাতকে 25000 টকাৰ বেছি বিকিব লাগিব তাৰ এভাৰেজ কিমান কৈছিলো আমি ওভাৰঅল এভাৰেজ 65000 টকা হয়নে হি অলৰেডি তাৰ এই 4 মাহত 25000 টকাৰ ডেভিয়েশন মানে তাৰ লস হৈয়ে আছে হয়নে মানে 25000 টকা এভাৰেজতকে কম বিকি আছে তো হি 6 মাহত এনেকুৱা কিমান বিকিব লাগিব ইমান বিকিব লাগিব যাতে হি এই 25000 টো নালিফাই হৈ যায় মানে ইকুৱেল হৈ যায় সো তাৰ এভাৰেজ কিমান আছিল 65000 টকা হয়নে তাৰ লগত 25000 টো যোগ কৰি দিব লাগিব মানে কিমান হ'ব 90000 বুজি পালে নে আশা কৰো বুজি পালে কাৰণ বহুতে ইজি হয় আপোনালোকে ডেভিয়েশন মেথডটো কৰিব কাৰণ বহুত বেছি ইজি হয় আনসাৰ কিমান হয় অপচন এ 90000 আকৌ এবাৰ বুজাব লাগিব নেকি বুজাই দিও ন কাৰণ পৰীক্ষাৰ কথা আছে ঠিক আছে এই কোৱেশ্চনটো যোৱাৰ আগত এটা বুজাই লও আপোনালোকক আকৌ এবাৰ বুজাইছো কিমান বিকিছিল প্ৰথম মাহত হি 50000 তাৰ পিছত বিকিলে 65 কিমান বিকিলে চাই লও এবাৰ মই পাহৰি যাম ভ্যালু কিটা 50 70 45 60 75 50 70 45 60 75 হি প্ৰথম 5 মাহত এটো বিকিলে 1 2 3 4 5 তো খুদিছে কি 6 নম্বৰত হি কিমান বিকিব লাগিব যাতে এভাৰেজটো 65000 হয় সো এভাৰেজ 65000 হ'বলে হলে আমি এই 5 মাহৰ ডেভিয়েশনটো চাই লও 65 আছে ইয়াৰ কিমান -15 ইয়াৰ কিমান +5 ইয়াৰ কিমান -20 ইয়াৰ কিমান -5 আৰু ইয়াৰ কিমান +10 সো এইখিনি যদি কৰো আমি -15 +5 -20 -5 +10 যদি কৰো আমাৰ ডেভিয়েশন কিমান থাকিলে -25 থাকিলে এতিয়া এই -25 টোৰ মিনিং কি জাননে হি মানে তাৰ অলৰেডি 5 দিনত মানে প্ৰথম 5 মাহত মেইন এভাৰেজতকে -25000 কমি আছে তো হি এনেকুৱা এটা এমাউন্ট বিকিব লাগিব 6 নম্বৰ মাহত যাতে হি এভাৰেজতকে 25000 টকা বিকে তেতিয়াহে আমাৰ ডেভিয়েশনটো নালিফাই হৈ যাব 0 হৈ যাব হয়নে নালিফাই কি হ'ব চাওক 65000 অলৰেডি আমাৰ এভাৰেজ আছে হি এটুতকে অলৰেডি 25000 টকা বেছি বিকিব লাগিব মানে কিমান হ'ব 90000 টকা বিকিলেহে তাৰ এভাৰেজ চতুৰ্থ মাহত গুটেইখিনি মানে 6 মাহত 65000 টকা হ'ব বুজি পালে নে এই কোৱেশ্চনটো বুজি পালে আমি যদিও বুজি পোৱা নাই পৰৱৰ্তী কোৱেশ্চনবোৰো এনেকুৱাই হয় সো হেতুৱে আপোনালোকক চাগে কনফিউজন ক্লিয়াৰ কৰিব স্টিল যদি কনফিউজন ক্লিয়াৰ নকৰে কমেন্ট সেকশনত জনাব মই নেক্সট ক্লাছত আকৌ বুজাম আকৌ নেক্সট কোৱেশ্চনটো কি কৈছে the average of 5 number is 112 average to কিমান দিয়া আছে 5টা নম্বৰৰ 5টা নম্বৰ এভাৰেজ কিমান দিয়া আছে 112.5 তাৰে হি প্ৰথম 4 of the numbers প্ৰথম নম্বৰটো কিমান 108.5 দ্বিতীয় নম্বৰটো কিমান 115.4 তৃতীয় নম্বৰটো হল 110.1 আৰু চতুৰ্থ নম্বৰটো হল 114.8 এটা খুদিছে কি 5 নম্বৰটোত হি ইমান কি পাব তাতে টোটাল এভাৰেজটো 112.5 হয় সো আমি ডেভিয়েশনটো কৰি লও নহয় জানো ডেভিয়েশনটো লিখি লও প্ৰথম 112.5 প্ৰথমটো কিমান 108.5 দ্বিতীয়টো কিমান 115.4 তৃতীয়টো কিমান 110.1 চতুৰ্থটো 114.8 আৰু ইফালে আপোনাৰ লাষ্টৰটো আমি নাজানো হয়নে কোৱেশ্চন মাৰ্ক আৰু তেতিয়া আমাৰ ওভাৰঅল এভাৰেজটো কিমান 112.5 আহক আমি মাইনাসবোৰ কৰিলো ডেভিয়েশনবোৰ চাই লও 112.5 ৰ পৰা আমি কিমান বিয়োগ কৰিম 108.5 নহয় জানো 0.4 হয়নে 112.5 108.2 কৈছে দেই এইটো ভুল কৰিছিলে 4.3 হ'ব এইটো কিমান মাইনাস কিমান কমি আছে -4.3 115.4 হয়নে 115.4 বিয়োগ 112.5 হয়নে 9
2 মানে কিমান হ'ব 2.9 বাঢ়ি আছে 2.9 বাঢ়ি আছে হয়নে এইটোত চাওক কিমান কমি আছে 112.5 বিয়োগ 110.1 হয়নে 110.1 4 2 কিমান 2.4 কমি আছে -2.4 হয়নে আৰু 114.8 114.8 পৰা কিমান কমি আছে 112.5 হয়নে 3 2 মানে -2 +2.3 বাঢ়ি আছে সো আমি ডেভিয়েশন যদি প্লাস কৰো -4.3 +2.9 -2.4 +2.3 হয়নে কিমান হ'ব আমাৰ চাওকচোন আপুনি কিমান কি হ'ব এইটো চাওক এইটো যদি গুছি যায় 0.5 থাকিলে হয়নে 0.5 মানে -4.3 +2.8 মানে আমি মাইনাস কৰিব লাগিব 5 থাকিলে ইফালে 1.5 আমাৰ বেছি হৈ আছে কিমান হৈ আছে আমাৰ 1.5 আমাৰ কি হৈছে 1.5 কমি আছে হয়নে 1.5 আমাৰ কমি আছে সো হি 5 নম্বৰটো এনেকুৱা ল'ব লাগিব যোনটো এভাৰেজতকে 1.5 বেছি কাৰণ ইয়াত মাইনাস হৈ আছে ডিভিজনটো প্লাস কৰিব আমি নিউট্ৰেল কৰিব লাগিব সো 2.5 প্লাস 1.5 হয়নে কিমান হ'ব 0 1 3 4 114 এনসাৰটো কিমান হ'ব 114 বুজি পালে নে আশা কৰো বুজি পালে বহুত বেছি ইজি হয় ডিভিজন মেথড দি কৈছো আপোনালোকৰ কাৰণে ইজি হ'ব অলপ প্ৰেক্টিস কৰিব আৰামসে হ'ব আশা কৰো আপোনালোকে কোৱেশ্চন নম্বৰ 3 টো বুজি পালে কিবা যদি ডাউট থাকে ন আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ কমেন্টে মোক বেটাৰকে পঢ়ুৱাত বেছি মোটিভেট কৰে কাৰণ মই বুজি পাওঁ তেতিয়া মোৰ কিবা ভুল ভ্ৰান্তি হৈছে নেকি তো আপোনালোকে যদি বুজি নাপায় কোনখিনিত ভুল হৈছে বা মোৰ বুজুৱাত কি ভুল হৈছে আপোনালোকে জনাই থাকিব মাজে মাজে ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটো যাওঁ কৈছে কি 20 students of a college went to a hotel 20 জন গৈছিলে 1 2 3 4 5 6 7 এনেকে 20 জন গৈছিলে 19 of them spent ₹175 each তাৰে 19 জনে 175 টকাকে প্ৰত্যেকজনে দিছে হলনে আৰু 20 নম্বৰ ষ্টুডেন্টে কি কৰিছে এভাৰেজতকে ধৰা আমাৰ এভাৰেজটো ধৰক x বুলি ধৰি লৈছো ভাবি লৈছো x আমি ইউজ নকৰো ভাবি লৈছো কি x বুলি ধৰিছে ঠিক আছে এভাৰেজতকে হি 19 টকা বেছি দিছে হয়নে যদি মানে কি আমাৰ যদি এভাৰেজটো x হয় ইয়াত প্লাস 19 হৈ আছে নাই মানে এই গুটেখিনিয়ে বাকি 19 টাই আমাৰ ডেভিয়েশন ৰুল মতে যদি এক সেকেন্ড হ'ব মোৰ চাৰ্জ শেষ হৈছে চাৰ্জাৰটো লগাই ল কি কৈ আছিলো মই কৈছে কি 20 নম্বৰ জনে এভাৰেজতকে 19 টকা বেছি দিছে হয়নে মানে এভাৰেজতকে 19 বেছি হৈ আছে নাই তো আমাৰ ডেভিয়েশনৰ ৰুল মতে কি ইয়াটো -19 হ'ব লাগিব তেতিয়া এই দুটা প্লাস মাইনাস কৰিলে x হ'ব মানে এভাৰেজটো যি আছে সেইটো হ'ব হয়নে তো এই 19 টকাটো প্ৰত্যেকজনৰ মাজতে 1 টকা ভাগ নহব জানো প্ৰত্যেকজনে ইকুৱেলি হেৰি হ'ব বেছিকে দিব লাগিব কাৰণ এভাৰেজ ওলাইছে যদি প্ৰত্যেকজনে ইকুৱেলি বেছিকে দিব লাগিব বুজি পাইছেনে আপোনালোকে বুজি পাব নিশ্চয় পাব ইমান টান নহয় বস্তুটো তো আপোনালোকে কি কৰিব জানানে তো আমি কি কৰিলো আমি প্ৰত্যেকজনে কিমানকে দিছে 175 টকাকে দিছে হয়নে আমি এভাৰেজটো কিমান ধৰিছিলো x ধৰিছিলো x আৰু সবৰ আগত কিমানকে হেৰিকে পৰিছিল এক্সট্ৰাকে পৰিছিল 1 টকাকে সো x = আমি কিমান পালো 176 এটো একচুয়ালি প্ৰত্যেকজনৰ এভাৰেজটো ওলাইছে আমাক খুঁজছে আমাৰ প্ৰত্যেকজনৰ এভাৰেজ ওলালে এটো आंसर আৰু যদি আপোনাক খুঁধে টোটাল সাম কিমান তো আপুনি 176 * 20 কৰি দিয়ক হৈ যাব 0 12 1 14 15 1 3 মানে आंसरটো কিমান হ'ব জানেনে অপচন সি বুজি পালেনে বাৰু আপোনালোকে নে আকৌবাৰ বুজাই দিও ঠিক আছে বাৰু আকৌবাৰ বুজাই দিও আপোনালোকক কৈছে কি 20 জন ষ্টুডেন্ট হোটেললৈ গৈছিল কেইজন 20 জন এনেকৈ ধৰক 20 জন গৈছিল আৰু তেহেতৰ 19 জনে প্ৰত্যেকটোৱে 175 টকাকে দিছে আৰু 20 নম্বৰ জনে ধৰ আমাৰ এভাৰেজটো কিমান ধৰিলো x ধৰিছো xত মানে এভাৰেজতকে 19 টকা বেছি দিছে বুজি পাইছে নে এভাৰেজতকে কিমান বেছি দিছে 19 টকা বেছি দিছে সো আমাৰ ডেভিয়েশনৰ ৰুল মতে ডেফিনেটলি ইয়াত -19 এটা হ'ব লাগিব তেতিয়া এই দুটা নালিফাই হ'ব হয় নাই তো -19 টো কোনে দিব অকলে a দিব নে ই দিব নে নিদিয়ে প্ৰত্যেকটো আমি 1 টকা দিম কাৰণ 19 জন আছে ডিভাইড বাই 19 মানে প্ৰত্যেকটো ভাগত 1 টকাকে
বেছি দিব লাগিব সো 1 টকা 1 টকা 1 টকা কমকে দিব লাগিব সবে বেছি দিব নালাগে 1 টকা কমকে দিব লাগিব হয়নে এতিয়া হলে আমাৰ তেতিয়া হলে কি হ'ব প্ৰত্যেকজনে কিমান কে দিছে 175 টকাকে দিছে আৰু এভাৰেজতকে কিমান 1 টকাকে হয়নে এইটো ইকুৱেশ্যনটো হ'ল তাহলে 175 প্লাস 1 ইকুয়ালস টু এভাৰেজ হ'ব মানে এভাৰেজ ইকুয়ালস টু কিমান হ'ল 176 নহয় জানো আমাক এভাৰেজ সুধিলে এইটো হ'ব টোটাল মানিটো সুধিলে 176 * 20 কৰক কিমান হ'ব 3520 বুজি পালে নে এক্সকিউজ মি আশা কৰো আপোনালোকে বুজি পালে কোৱেশ্যনটো ইমান টান নাছিলে ভালকে চাব পাৰি যাব এনেকুৱা ধৰণৰ কোৱেশ্যনবোৰ আপোনালোকে ডেভিয়েশ্যন মেথড দি কৰিলে বেছি ভাল হয় মোৰ মতে কাৰণ ডেভিয়েশ্যন মেথডে আপোনাক টাইম বচায় আৰু আপোনাৰ এছএছসি আইবিপিএছ নিচিনা এক্সামৰ কাৰণে ন আপুনি টাইমটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনাৰ কাৰণে সো আপুনি ট্ৰাই কৰিব ডেভিয়েশ্যন মেথড দি কৰিবলৈ যদি নোৱাৰে মোক আকৌ ক'ব মই ট্ৰাই কৰিম আপোনাক জনাবলৈ আজি সেশনটো মই সৰুৱে আনিছো কাৰণ মোৰো বৰ এটা গা ভাল নহয় still মই আপোনালোকৰ কাৰণে এটা ক্লাছ লৈ আহিছো সো আজি সেশনটো প্ৰায় সৰুৱে ৰাখিছো আশা কৰো আপোনালোকে সেশনটো বুজি পাইছে যদি কিবা প্ৰবলেম থাকে এভাৰেজৰ কিবা প্ৰবলেম থাকে আপোনালোকে ডাইৰেক্ট কন্টাক্ট কৰিব নহলে আপোনালোকে হেৰি কৰিব কমেন্ট সেকশনত আমাক জনাব ক'ত প্ৰবলেম হৈছে আমি ট্ৰাই কৰিম সেই ভুলবোৰ শুধৰাবলৈ ঠিক আছে আজিলৈ ইমানতে এৰিছো ধন্যবাদ